নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅলৈ মই পৰিস্মিতা হয়তিয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজিৰ ভিডিঅটো মই কিছুমান নোটে আপোনালোকৰ লগত শেয়াৰ কৰিম যেহেতু যোৱাটো ভিডিঅত আপোনালোকে জলদি মোক নোট শেয়াৰ কৰিবলৈ কৈছিলে পিডিএফ বিলাক দিছো তথাপিতো মানে আপোনালোকক মই এনেকৈ ভিডিঅ বনাই দিবলৈও কৈছে কাৰণে ভিডিঅ বনাইও দিব চেষ্টা কৰিছো আপোনালোকে যদি হে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আজি ভিডিঅটোৰ প্ৰথম কোৱেশ্চনটো হৈছে চাহৰ বৈজ্ঞানিক নাম কি কেমেলিয়া সিনেনসিসি গদাধৰ সিংহৰ দুই পুত্ৰৰ নাম কি লাই আৰু লেসা আমাৰ শাৰীৰিক শক্তি দিয়া উপাদান বিধৰ নাম কি ক্যালসিয়াম বনফুলৰ কবি কোন যতীন্দ্ৰনাথ দুৱৰা হুমি জাহাংগীৰ জন্ম কেতিয়া হৈছিল 1909 চনত সূৰ্য পাহাৰ কোন জিলাত আছে গোৱালপাৰা মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত তেজপুৰ ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য প্ৰতিমা কবিতা পুথিখন কাৰ ৰচনা চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম বোলছবিখনৰ নাম কি আছিল জয়মতী আনন্দৰাম বৰুৱা অসম সাহিত্য সভা অধিৱেশন প্ৰথম ক'ত হৈছিল 1917 চনত শিৱসাগৰত আৰু সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা শংকৰদেৱ ছখন নাটকৰ নাম মই অলৰেডি আগতে কৈছোৱে তাৰ পাছত আহিলে লক্ষ্মীনাথ বেজবৰুৱাক কেতিয়াকাৰ সভাপতিত্বত ৰখৰাজ উপাধি প্ৰদান কৰা হৈছিল 1931 চনত শিৱসাগৰৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ উপাধি প্ৰদান কৰা হৈছিল তাৰ পাছত শেহতীয়াকৈ আমেৰিকা আৰু কোনখন দেশে AI সুৰক্ষা পৰীক্ষাৰ চুক্তিত স্বাক্ষৰ কৰে গ্ৰেট ব্ৰিটেইন উপকূলীয় নিৰাপত্তাৰ অনুশীলন সাগৰ কাৱাচ শেহতীয়াকৈ ক'ত অনুষ্ঠিত হৈছে লাক্ষাদ্বীপ শেহতীয়াকৈ HICSA 2024 তে লাইফ টাইম এচিভমেণ্টেৰে কোনে সন্মানিত হৈছে কপিল ভাটিয়া শেহতীয়াকৈ NCDFI ৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে মিনেশ শাহ শেহতীয়াকৈ ৱাডাৰ প্ৰতিবেদন অনুসৰি 2022 চনত কোনখন দেশত সৰ্বাধিক ডপিং ৰোগী পোৱা যাব ইণ্ডিয়া শেহতীয়াকৈ WIF ইয়ং সসত গোয়েঙ্কা শেহতীয়াকৈ ভাৰত চৰকাৰে কেতিয়া ইউৰিয়া আমদানি বন্ধ কৰাৰ পৰিকল্পনা কৰিছে 2025 চনত প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল 1914 চনত সৰ্বপ্ৰথম কোন দেশত কিতাপ ছপা কৰা হৈছিল চীন দেশত ভাৰতত কেতিয়া ক'ত প্ৰথম টেষ্ট টিউব বেবী জন্ম দিয়া হৈছিল 1985 চনৰ 6 আগষ্টত এডৱাৰ্ড মেমৰিয়েল হস্পিটেলত দা ইন্দিৰা ইন্দুজাৰ দ্বাৰা কোন চনত কোন ঠাইত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষাৰ প্ৰচলন হয় আনসাৰ হ'ব 1702 চনত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল কলকাতা ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল এইটো আনসাৰ আপোনালোকে দিব স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন আছিল A.J. কানিয়া মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল ইংৰাজী 12/4/1959 চনত ভষ্টক 1 এৰে মহাকাশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী চাৰিজন আছিল মেজৰ ইউৰি গাগৰিন বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল ৰুছ দেশৰ ভালেন্টিনা টেৰেস্কোভা ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল ৰাকেশ শৰ্মা অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি আছিল নটৰাজ থিয়েটাৰ এছিয়া মহাদেশৰ ভিতৰতে বৃহত্তম শুকান মাছৰ বজাৰখন কোন জিলাত অৱস্থিত মৰিগাঁৱৰ জাগি ৰোড ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি কোনখন এৰাবাটৰ সুৰ 2024 বৰ্ষৰ ভেলি অফ ৱৰ্ডছে সাহিত্য বঁটাৰ বাবে অসমৰ কোন গৰাকী সাহিত্যকৰ কোনখন উপন্যাস মনোনীত হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয় বিজ্ঞাপন উপন্যাসখন এই উপন্যাসখন ইংৰাজীলৈ আৰুণি কাশ্যপে অনুবাদ কৰি নাম দিছে মাই পয়েমছ আৰ নট ফৰ ইয়ৰ এড কম্পেইন ড্ৰিং এক্সপ্ৰেছ বুলি কাক কোৱা হয় হিমা দাস জনসংখ্যাৰ ভিত্তিত অসমৰ বৃহৎ জনজাতিটোৰ নাম কি বড়ো অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰু চৈখোৱা অসমত সৰ্বাধিক চাহ বাগিচা কোন জিলাত আছে ডিব্ৰুগড় মাজুলীক অসমৰ জিলা হিচাপে কোন চনত ঘোষণা কৰা হৈছিল 2016 চনৰ 27 জুন অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় 22 ছেপ্টেম্বৰ গাখীৰত পানীৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি লেক্টোমিটাৰ
সিন্ধু উপত্যকাৰ সভ্যতা কিহৰ বাবে বিখ্যাত? নগৰ পৰিকল্পনা। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? 15 সংখ্যক। অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিলে? আহোমসকলে। মহামৃত্যুঞ্জয় মন্দিৰ কোন জিলাত অৱস্থিত? নগাঁও। আজি এই ভিডিঅ'টোত মই ইমানখিনিয়ে আপোনালোকক নোট দিলোঁ আৰু বাকীখিনি আপোনালোকক সদায় এনেকৈ ভিডিঅ' বনাই দি থাকিম, লগতে PDF-খিনিও দিম। আপোনালোকে মোৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব সোনকালে। মোৰ কমিউনিটি পষ্টতে ছেকেণ্ড গ্ৰুপ বুলি এটা লিংক আছে, সেই লিংকটোত আপোনালোকে জইন হ'লেই মোৰ হোৱাটছএপ গ্ৰুপটোত জইন হ'ব পাৰিব। গতিকে আজি এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ, আৰু যদি এনেকুৱা নোট লাগে তেন্তে আপোনালোকে এনেকৈ যদি ভিডিঅ' বনাব লাগে তেন্তে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। জয় হিন্দ।